নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ দুটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াত আপুনি গ্ৰেড 3 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিহেতু প্ৰথমটো বিভাগৰ চাকৰিসমূহ হৈছে যিটো NIT চিলছৰ এপেণ্ডিক্সৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। 33টা গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান এপ্ৰেণ্টিছ পোষ্ট। যিহেতু NIT চিলছৰ ফালৰ পৰা 33টাকৈ গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান এপ্ৰেণ্টিছ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহ আপুনি গ্ৰেড 3 লেভেলৰ পোষ্ট হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো লাষ্ট ডেট আছে আপোনালোকৰ 20/7/2025 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি চিলছৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে লিখা আছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি চিলছৰ হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 33 গ্ৰেজুৱেট এপ্ৰেণ্টিছ এণ্ড টেকনিচিয়ান এপ্ৰেণ্টিছ পোষ্ট ইন ভেৰিয়াছ disciplines for a period of 1 year. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ইয়াতে গ্ৰেজুৱেট এপ্ৰেণ্টিচিপ ট্ৰেইনী আছে, তাত আপোনাৰ 7টাকৈ পোষ্ট দেখিবলৈ পাব। ইয়াতে ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ আছে। চিভিল ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ এটাকৈ পোষ্ট, মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে এটাকৈ পোষ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আছে এটাকৈ পোষ্ট, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ এটাকৈ পোষ্ট, আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ এটাকৈ পোষ্ট, আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আপোনাৰ দুটাকৈ পোষ্ট দেখিবলৈ পাব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, এপ্লাই কৰিলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ ইঞ্জিনিয়াৰিং আৰু টেকন'লজিৰ ফালৰ পৰা আপোনাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট এপ্ৰেণ্টিচিপ ট্ৰেইনী, যিটো নন ইঞ্জিনিয়াৰিং হয়। এইটো আপুনি BSc BA পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে টোটেল পোষ্ট আছে 9টাকৈ পোষ্ট মুকলি হৈছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কাৰণে আপোনাৰ 3টাকৈ ভেকেঞ্চি মুকলি হৈছে, ফিজিক্সৰ কাৰণে 3টাকৈ ভেকেঞ্চি মুকলি হৈছে, ইকনমিক্সৰ কাৰণে 3টাকৈ ভেকেঞ্চি মুকলি হৈছে। এই পোষ্টসমূহত আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এপ্লাই কৰিবলৈ? আপুনি যদি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে, তেনে আপোনাৰ BA BScটো পাছ কৰিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো 3 নম্বৰ পোষ্ট আছে, তাত আপোনাৰ টোটেল পোষ্ট 17টাকৈ পোষ্ট দেখিবলৈ পাব, যিটো টেকনিচিয়ানৰ হয়। সেই পোষ্টটো আপুনি ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ আছে। চিভিল ইঞ্জিনিয়াৰিঙত আছে 3টাকৈ পোষ্ট, মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 2টাকৈ পোষ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আছে 4টাকৈ পোষ্ট, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আছে 3টাকৈ পোষ্ট, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 3টাকৈ পোষ্ট, আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 2টাকৈ পোষ্ট। যদি আপুনি এই পোষ্টসমূহতো এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ টেকন'লজি আৰু ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা এখন ডিপ্ল'মা থাকিব লাগিব। তেতিয়াহে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু এই পোষ্টসমূহ ষ্টেট গভৰ্ণমেণ্টৰ পোষ্ট হয়, অসম চৰকাৰৰ চাকৰি হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে ষ্টাৰ্টিং ডেটটো হৈছিলে আপোনাৰ 23 জুন তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আপোনাৰ 20 জুলাইলৈকে লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ হৈছে যিটো NICL ৰিক্ৰুটমেণ্ট 2025, যিটো NICLৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। 266টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে লাষ্ট ডেটটো আপোনাৰ 3/7/2025, 3 জুলাই তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আজি 30 তাৰিখ হৈছে, এতিয়াও আপোনাৰ হাতত 4 দিন সময় আছে। যদি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 266 অফিচাৰ পোষ্ট। যদি আপুনি অফিচাৰ পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে নেম অফ পোষ্টটো হৈছে অফিচাৰৰ পোষ্ট হয়। টোটেল পোষ্ট আছে আপোনাৰ 266টাকৈ পোষ্ট মুকলি হৈছে। কেটেগৰী ৱাইজ আপোনালোকৰ
ভেকেঞ্চিসমূহ দিয়া আছে। ডক্টৰ MBBSত আপোনাৰ 14টাকৈ পোষ্ট আছে, লিগেলত আপোনাৰ 20টাকৈ আছে, ফাইনেন্সত আপোনাৰ 21টাকৈ পোষ্ট মুকলি হৈছে, ইনফৰমেশ্যন টেকন'লজিত আপোনাৰ 20টাকৈ পোষ্ট আছে, অট'মোবাইল ইঞ্জিনিয়াৰিঙত আপোনাৰ 21টাকৈ পোষ্ট আছে আৰু জেনেৰেলিষ্ট অফিচাৰত আপোনাৰ 170টাকৈ পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া স্কেল অফ পে আপোনাৰ চেলাৰীটো আপোনাৰ 50,925 টকাৰ পৰা ইয়াতে 96,765লৈকে আপুনি মন্থলি চেলাৰীসমূহ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পোষ্টসমূহত আবেদনসমূহ কৰিবলৈ, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে যিটো এজ লিমিটটো আপোনাৰ 21 বছৰৰ পৰা 30 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে। SC আৰু STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। OBC NCLৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। এক্স ছাৰ্ভিচমেন কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে আৰু PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, যিহেতু আপোনাৰ যদি ডক্টৰ MBBS এপ্লাই কৰে, আপোনাৰ MBBS MD MS আৰু PG থাকিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো লিগেল আছে তাত আপোনাৰ গ্ৰেজুৱেট কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন ল' ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এটলিষ্ট 60% মাৰ্ক, তেতিয়াও আপুনি পোষ্ট গ্ৰেজুৱেট যদি কৰি থৈছে 60% মাৰ্কৰ লগত, তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে যিটো ফাইনেন্সত আছে তাত আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আপোনাৰ নলেজ থাকিব লাগিব, কষ্ট একাউণ্টৰ আপোনাৰ নলেজ থাকিব লাগিব, BCom MCom থাকিলে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ 60% মাৰ্ক লাগিব, মেক্সিমাম আপোনাৰ 60% মাৰ্ক লাগিব, মিনিমাম আপোনাৰ 55% হ'লেও SC STৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিটো ইনফৰমেশ্যন টেকন'লজিত আছে তাত আপোনাৰ BE BTech ME থাকিলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইনফৰমেশ্যন টেকন'লজি কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মেক্সিমাম আপোনাৰ 60% মাৰ্ক লাগিব আৰু SC STৰ কাৰণে 55% হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। যিটো অট'মোবাইল ইঞ্জিনিয়াৰিং আছে তাতো আপোনাৰ BE BTech ME MTech ইন অট'মোবাইল ইঞ্জিনিয়াৰিং, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা BE BTech ME কৰি থৈছে, তেতিয়া আপুনি এই অট'মোবাইল ইঞ্জিনিয়াৰিং পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াতো আপোনাৰ SC STৰ কাৰণে 55% লাগিব মাৰ্ক, লগতে আপুনি যদি আনৰিজাৰ্ভড হয় তেতিয়া আপোনাৰ 60% মাৰ্ক থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো জেনেৰেলিষ্ট অফিচাৰ আছে তাত আপোনাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কৰিলে পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি 60% মাৰ্ক পাই থৈছে। যদি আপুনি SC আৰু STৰ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ 55% মাৰ্ক থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। SC আৰু ST PWBDৰ কাৰণে আপোনাৰ 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। অদাৰ্ছৰ কাৰণে আপুনি 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ, তাতো গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টাৰ্টিংটো আপোনাৰ 12 জুন তাৰিখৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেটটো 3 জুলাইলৈকে আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, এতিয়াও আপোনাৰ হাতত 4 দিন সময় আছে। যদি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতো গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। জয় হিন্দ, জয় অসম।